আছামিজ ব্লগাৰ পিকে টিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কোন দুটা বিষয়ৰ ওপৰত হ'বলৈ কৈ আছে। এক নম্বৰ বিষয়টো হৈছে অৰুণোদয় আঁচনি। অৰুণোদয় আঁচনি 8,000কৈ টকা দিয়া কথা। 8,000কৈ আপোনালোকে প্ৰত্যেক মাহে পাবনে? পিছৰ পৰ্যায়ৰ পৰা কোনসকলে পাব, কি হ'ব, সকলোখিনি কথা আজি ভিডিঅ'ৰ জৰিয়তে জনাম। নতুনকৈ ফৰ্ম কেতিয়া কি ওলাব আৰু ইয়াৰ সমান্তৰালকৈ PM কিষাণৰ 22 নম্বৰ ইনষ্টলমেণ্ট, এইখিনি ক্ষেত্ৰতো সকলোখিনি যে এইবাৰ কোনসকলে পাব, এইবাৰ 2026ত নিয়ম কি কৰিব লাগিব, তেতিয়া আপোনালোকৰ একাউণ্টত সোমাব, সকলোখিনি কথা। যিহেতু এই যে PM কিষাণৰ ওপৰত অলপ ষ্ট্ৰিক্ট হৈছে, যিহেতু যিসকল কৃষকৰ সৈতে জড়িত নহয়, খেতিৰ সৈতে জড়িত নহয়, তেওঁলোক কৃষকৰ হয় ইত্যাদি ইত্যাদি। এই বিষয়খিনি সকলোখিনি কথা আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনাব গৈ আছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয়। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। শেষলৈকে চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিলে যে অৰুণোদয় আঁচনি 8,000 টকাকৈ দিয়া হ'ব ফেব্ৰুৱাৰী 20 তাৰিখে। এতিয়া এক নম্বৰ প্ৰশ্নটো হৈছে, জানুৱাৰী মাহত আপোনালোকে টকা পাবনে? জানুৱাৰী মাহত আপোনালোকে টকা নাপায়। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰিলে ফেব্ৰুৱাৰী 20 তাৰিখে একেলগে বিহুৰ বাবে, মাঘ বিহুৰ বাবে নহয়, আগন্তুক মাঘ বিহুৰ বাবে নহয়, এই আপোনালোকৰ 8,000 টকাটো বহাগ বিহুৰ কাৰণে একেলগে দিয়া হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে। 8,000 টকা অৰ্থাৎ আপোনালোকৰ জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল। যিহেতু ফেব্ৰুৱাৰীত 25 পৰা 26 তাৰিখৰ ভিতৰত নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিব আৰু নিৰ্বাচনৰ সেই ভিত্তিতে কৰি মাৰ্চ আৰু এপ্ৰিলত পইচাটো আপোনালোকক নিদিয়ে। তো সেইকাৰণে আপোনালোকৰ 4 মাহত 1250কৈ আপোনালোকক কিমান হ'বগৈ? 5,000 টকা হয়। 5,000 টকাৰ বিনিময়ত আপোনালোকক কিমান দিব? 8,000 টকা দিব। অৰ্থাৎ আপোনালোকক 3,000 টকা বেছি দিব। এতিয়া কথাটো হ'ল কি, প্ৰত্যেক মাহে ইয়াৰ পিছৰ পৰা আপোনালোকে পাই যাব নেকি? মে'ৰ পৰা আপোনালোকে 8,000 টকাকৈ পাব নেকি? তো 8,000 টকাকৈ নাপায়। আগন্তুক আপোনালোকে সময়ত সেই যি মে'ৰ পৰা 1,250 টকাকৈ লাভ কৰিব। আৰু এইখিনি ক্ষেত্ৰত মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে উল্লেখ কৰিছে যে চৰকাৰ যিয়ে নাহক, যোনে নাহক, যদি আঁচনিখন সলনি কৰি নিদিয়ে বা বন্ধ কৰি নিদিয়ে, তেতিয়া আপোনালোকে এইটো কণ্টিনিউৱাছ স্কিম আপোনালোকৰ এইখিনি আপোনালোকে 1,250 টকাকৈ পাই গৈ থাকিব। এতিয়া বহুতে বহুতভাগে কৈছিলে যে মাহে 3,000 টকাকৈ আপোনালোকৰ বৃদ্ধি কৰিব, এনেকুৱা ধৰণৰ কথা কৈছিলে। 3,000 টকালৈ বৃদ্ধি কৰিব 1,250 টকাৰ পৰা, এনেকুৱা ধৰণৰ কথা মাজতে ওলাইছিলে। যিহেতু শীতকালীন অধিৱেশনতো এইখিনি আলোচনা হৈছিলে। এতিয়া কথাটো হ'ল কি, মুঠ আপোনালোকক 3,000 টকাহে বেছি দিব। অৰ্থাৎ আপোনালোকে এইটো কাৰণে দিব যে এইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে বিহু উপহাৰ হিচাপে আপোনালোকক দিব। এতিয়া কোনসকলে পাব? অৰুণোদয় আঁচনি যিসকলে পাই আছে তেওঁলোকেহে পাব। যিসকলে পাই আছে, ধৰি লওক মাজতে বহুতৰ নাম বাদ পৰিলে, কিবা কাটি দিলে, প্ৰথম পৰ্যায়ৰ পৰা পাই আছিলে, এইখিনি ক্ষেত্ৰত কি হ'ব? যদি আপোনালোকৰ আকৌ কাগজ জমা লৈ বা আপোনালোকৰ সকলোখিনি তেনেদৰে ঠিক ঠাক হৈছে, কিবা হৈছে বা আপোনালোকৰ সেইখিনি কামখিনি কৰিছিলে, তেতিয়া হয়তো আগন্তুক সেইখিনি পাব পাৰে। কিন্তু কথাটো হ'ল যে যিসকল অৰুণোদয় আঁচনি পাই আছে তেওঁলোককে এইখিনি, অৰ্থাৎ তেওঁলোকে সেইখিনি 8,000 টকাটো পাব। এতিয়া নতুন ফৰ্ম কেতিয়ালৈ ওলাব বুলি সেইখিনি এটা প্ৰশ্ন কৰিছিলে। নতুন ফৰ্মৰ ক্ষেত্ৰত কোনো ধৰণৰ কথা কোৱা নাই। মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে এইটোহে জনাইছিলে যে এতিয়াও বহুতো মহিলা অৰুণোদয় আঁচনি পাবৰ বাবে তেনেদৰে আছে, তেওঁলোকক সেইখিনি দিয়া হ'ব বুলি তেনেদৰে। এই যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে বৰ্তমান যিহেতু আপোনালোকে গমে পায় বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছে, তেতিয়া তেনেদৰে উল্লেখ কৰিছিলে। কিন্তু জানুৱাৰী, অৰ্থাৎ এই বছৰৰ প্ৰথম পহিলা দিনটোত জানুৱাৰী 1 তাৰিখৰ দিনাখনি যিখিনি কথা উল্লেখ কৰিলে, তাত কোনো ধৰণৰ নতুন ফৰ্মক লৈ তেনেদৰে কথা উল্লেখ কৰা নাই। অৰুণোদয় আপোনালোকক ক্লিয়াৰ হ'ল। নেক্সটটো কথা হৈছে PM কিষাণ। PM কিষাণৰ ক্ষেত্ৰত আপোনালোকে কেতিয়ালৈ পাব? এই যে 22 নম্বৰ কিস্তি আপোনালোকে কেতিয়ালৈ পাব? এইখিনি এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে আপোনালোকৰ বাবে। এই খবৰটো হৈছে যে আপোনালোকৰ ফেব্ৰুৱাৰী শেষৰ ফালে নহ'লে মাৰ্চৰ প্ৰথমতে আপোনালোকৰ এই যি PM কিষাণৰ টকা পোৱাৰ সম্ভাৱনা আছে। এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েলি আপডেট অহা নাই। আৰু আপোনালোকে যোৱাবাৰ যিহেতু আপোনালোকে টকা পোৱাৰ ক্ষেত্ৰত গমেই পাইছে, কেইদিনমানৰ পূৰ্বে আপোনালোকৰ তেনেদৰে ঘোষণা কৰি দিলে। আৰু আগৰ গতে এইখিনি ক্ষেত্ৰত এতিয়া কোনো ধৰণৰ জানুৱাৰী এতিয়া যিহেতু সোমাইছে, অফিচিয়েলি আপডেট অহা নাই আপোনালোকে কেতিয়া পাব নাপাব। কিন্তু এটা কথা যে যদি আপোনালোকে যোৱাবাৰ যিহেতু কিবা কাৰণত যিহেতু আপোনালোকে নাপালে, বা তেতিয়া আপোনালোকে কি কৰিব, যি আপোনালোকৰ ইলিজিবিলিটি ষ্টেটাছ আছে তাতে আপোনালোকে চাব, লেণ্ড চিডিং আপোনালোকৰ ঠিক হৈ আছে নাই সেইটো চাব।
আধাৰ বেংক সিডিং একাউণ্ট ষ্টেটাছ আপোনালোকে ঠিক হৈ আছে নে সেইটো চাব আৰু লগতে আপোনালোকৰ FTO প্ৰচেছ সেইটো চাব আপোনালোকে ইয়েছ হৈ আছে নে নাই আৰু লগতে EKYC EKYCটো আটাইতকৈ বহুত এটা বেছি গুৰুত্বপূৰ্ণ EKYCটো বুলি নহয় লেণ্ড সিডিং আপোনালোকৰ হওক আধাৰ বেংক সিডিং একাউণ্ট ষ্টেটাছ হওক আপোনালোকৰ EKYC হওক সকলোকেইটাই আপোনালোকৰ বাবে বহুত বেছি গুৰুত্বপূৰ্ণ যদি এই তিনিটাৰ ভিতৰত আপোনালোকৰ কিবা এটা খেলিমেলি হৈ আছে তেনেহ'লে আপোনালোকে কোনো কাৰণতে AG PM কিষাণৰ আঁচনি লাভ নকৰে কাৰণ কেলে এইখিনি খেলিমেলি হৈ থাকিলে আপোনালোকৰ টকা সোমোৱা সম্ভাৱনা বহুত বেছি কম সো সেইবাবে আপোনালোকে ওচৰৰ CSC চেণ্টাৰত গৈ অতি সোনকালে এইখিনি আপোনালোকে EKYC লেণ্ড সিডিং আধাৰ বেংক সিডিং একাউণ্ট ষ্টেটাছ এইকেইটা আপোনালোকে চেক কৰি ল'ব এইকেইটা ঠিক হৈ থাকিলে আপোনালোকে পাবই আৰু এতিয়া বহুতে এইটো সুধি আছিলে যে AG আগতে নাপালোঁ বা এতিয়া নোপোৱাৰ পৰা এইখিনি পাম নাপাম সেইখিনিতো ক'লে আৰু লগতে আপোনালোকৰ এইটো কথা কৃষক পঞ্জীয়নটো আপোনালোকে বহুত বেছি অতি সোনকালে কৰি ল'ব যদি কৃষক পঞ্জীয়ন নকৰে তেনেহ'লে আপোনালোকৰ পোৱাত অসুবিধা হ'ব হয় কৃষক পঞ্জীয়ন যদি আপোনালোকে নকৰে তেনেহ'লে বহুত বেছি অসুবিধা হ'ব এতিয়া যিহেতু আপোনালোকে গম পায় আগৰ পৰ্যায়ত এনেকুৱা ধৰণৰ হৈছিলে যিহেতু কৃষকৰ অৰ্থাৎ নামত তেওঁলোকে টকা সংগ্ৰহ কৰি আছিলে খেতিৰ লগতে তেওঁলোকে জড়িত নাই ভুৱা তেনেদৰে কৃষক হৈ তেওঁলোকে টকা সংগ্ৰহ কৰি আহিছিলে আৰু এইখিনি ক্ষেত্ৰত লিষ্টৰ পৰা নাম বাদো পৰিছে আৰু বহুতখিনি নাম কৰ্তনো হৈছে সো সেইবাবে আপোনালোকৰ এইখিনি এই যি কৃষক পঞ্জীয়নৰ আপোনালোকৰ এইখিনি কামখিনি কৰি ল'ব আৰু সকলোখিনি কৰি লোৱাৰ পাছত আপোনালোকৰ বাবে সুবিধা হ'ব সো এইখিনি আপোনালোকক ভিডিঅ'ৰ জৰিয়তে আপোনালোকক জনালোঁ আৰু আপোনালোকে এইটোও জানিব বিচাৰিছিলে যে কৃষকৰ আপোনালোকৰ এতিয়া নতুনকৈ অনলাইন হৈ আছে নেকি ফৰ্ম দিছে নেকি বা কি কথা এইখিনি ক্ষেত্ৰত আপোনালোকে সবিশেষ জানিবলৈ হ'লে আপোনালোকৰ যি কৃষকৰ অফিচ আছে এগ্ৰিকালচাৰ অফিচ আছে তাত গৈ আপোনালোকে খবৰ খাতি কৰিলে আপোনালোকে সঠিক তথ্যখিনি গম পাব যে কি ডকুমেণ্ট লাগিব কি নালাগিব কেতিয়ালৈ ওলাব পাৰে কি হয় তো গ্ৰাম সেৱকক আপোনালোকে খবৰ কৰিব পাৰে আপোনালোকৰ যিজন গ্ৰাম সেৱক পায় সেইজনে আপোনালোকক সকলোখিনি ভালদৰে বুজাই দিব যে আপোনালোকে কেতিয়া অনলাইন কৰিব পাৰিব কি হ'ব নহ'ব কেতিয়া কি কেনেদৰে কোনসমূহ ডকুমেণ্ট লাগিব তো এইখিনি ক্ষেত্ৰত আপোনালোকক সবিশেষ সকলোখিনি তেনেদৰে জনাই দিব এতিয়া কথাটো হ'ল কি অৰুণোদয় আঁচনিৰ ক্ষেত্ৰত আপোনালোকে গম পালে কি কেনেদৰে কেনেকুৱা হ'ব কি নহ'ব কোনসকলে পাব প্ৰথম আকৌ কিমানকৈ সেইখিনি পাই যাবগৈ মে'ৰ পৰা আৰু ইয়াৰ সমান্তৰালকৈ আপোনালোকে কৃষকৰ ক্ষেত্ৰত এইখিনি আপোনালোকে গম পালে কেনেকুৱা ধৰণৰ কি হ'ব তো আগন্তুক সময়ত খবৰসমূহ পালে আপোনালোকক নিশ্চয় জনাম তো আজিৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থকাৰ বাবে বহুতেই বেছি ধন্যবাদ ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় আজি যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ আগন্তুক সময়ত আপোনালোকক সেইখিনি জনাই থাকিমে আৰু অৰুণোদয় আঁচনিৰ কথা গম পালে কৃষকৰ আপডেট আহিলে নিশ্চয় জনাম অন্য এটা ভিডিঅ'তে লগ পোৱা আশাৰে আজিলৈ